হাজোৰ পৰা সমন্বয়ৰ বাৰ্তা সাম্প্ৰদায়িকতা নহয় সম্প্ৰীতিৰ নিদৰ্শন হাজোবাসীৰ ৩৬ বছৰে একতা আৰু শান্তি প্ৰতিষ্ঠাৰ অনন্য নিদৰ্শন পহিলা মাঘ হাজোবাসীৰ বাবে এটা বিশেষ দিন সম্প্ৰীতি আৰু একতা কি সেয়া বিগত ৩৫ বছৰে নিদৰ্শন দেখুৱাই আহিছে হাজোবাসীয়ে আসুৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে মণিকূট উৎসৱ আৰু সমন্বয়ৰ শোভাযাত্ৰা এই বছৰো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অতি উলহ মালহেৰে অনুষ্ঠিত হ'ল মণিকূট উৎসৱ পুৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ সমন্বয়ৰ শোভাযাত্ৰা য'ত উদ্ভাসিত হ'ল বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি শোভাযাত্ৰাত বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শোভাযাত্ৰাত অংশ লৈ আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ বাৰ্তা অসমত কেৱল স্থান আছে খিলঞ্জীয়াৰ ৩৬ বছৰ হাজোৰ পৰা শক্তিশালী বাৰ্তা আৰু বাৰ্তাটো হ'ল অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ আমি একেলগে আছোঁ একেলগে আগবাঢ়ি যাম এইটো হ'ল শক্তিশালী বাৰ্তা আৰু অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই কোনো মৌলবাদীৰ স্থান নাই অসমত একমাত্ৰ খিলঞ্জীয়াবাদৰহে স্থান আছে এই শক্তিশালী বাৰ্তা লৈয়ে জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালী কৰি আমি আগুৱাই যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ সমন্বয় যাত্ৰাত অংশ লৈ অনুৰূপ মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ অসমীয়া জাতিটোৱে যাতে ধৰ্ম দ্বিতীয় জাতি প্ৰথম সেই চিন্তাৰে সৈতে আগবাঢ়ি যায় আমি সকলোৱে যাতে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব পাৰোঁ সেই লক্ষ্যৰে সৈতে আগবাঢ়ি যাবলৈ সকলোকে সংকল্প ল'বলৈ এই স্থানৰ পৰা আহ্বান জনাইছোঁ এনেধৰণৰ বাৰ্তা তীৰ্থনগৰীৰ পৰা প্ৰতি বছৰে এই অনুষ্ঠানৰ দ্বাৰা দেশবাসীক দি আহিছে হাজোবাসীয়ে ৰাইজৰ লগতে সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেতা নয়ন নীলিম কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ লগতে কেইবাজনো অতিথিয়ে যিটো সমন্বয় বাৰ্তা আমাৰ যি হাতাম পুৰুষীয়া ঐক্য সংস্কৃতি আৰু আমাৰ যি বন্ধুত্ব সদায় আমি একেলগে আছিলোঁ আৰু অনাগত দিনতো একেলগে থাকিম এই বস্তুটোৱে যাতে প্ৰতি বছৰে এটা বাৰ্তা যায় অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ বৰ্তমান সময়ত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ হৈ থাকে আমাৰ সকলোৰে মাজত ভাৰতবৰ্ষতে সেই সময়খিনিত এনেকুৱা এটা সমন্বয় যাত্ৰাটো আচলতে শলাগ ল'বলগীয়া সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ এইটো খুব ধুনীয়া এটা পদক্ষেপ হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান আচলতে এই সমন্বয় যাত্ৰাটোৱে সেইটো প্ৰমাণ কৰি দিয়ে সাম্প্ৰদায়িকতাৰ পৰা আঁতৰি মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই দি আহিছে কেৱল একতাৰ বাৰ্তা সাম্প্ৰদায়িকতাৰ ৰাজনীতি নিবিচাৰে হাজোবাসীয়ে আমাৰ এটাই কথা আমি খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব আমি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই আমি যাতে মানুহে মানুহৰ বাবে কাম কৰিব পাৰোঁ আৰু আমি অসমখনক আগুৱাই নিব পাৰোঁ এইধৰণে খাদিম আৰু মই প্ৰত্যেক বছৰে হেৰি পৰামৰ্শ কৰা হাজো মাধৱ মন্দিৰ তালৈকে এইটো এটা সমন্বয় ইয়াত আমি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এইটো এটা আৰম্ভ হৈছে বৰ্তমান প্ৰেক্ষাপটত অধিক প্ৰাসংগিক হৈ উঠিছে হাজোৰ ৰাইজৰ সমন্বয়ৰ বাৰ্তা এনেদৰে যুগ যুগান্তৰলৈ সমন্বয় একতা আৰু শান্তিৰ বাৰ্তা হাজোৰ পৰা প্ৰবাহিত হওক বিশ্বলৈ ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সহযোগত পুলক মহন্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম